নাকুটি টু ফুলবাড়ি যেটা রোডের উপর যেটা RCC যে ব্রিজ হয়ে আছে এই ব্রিজ বিভিন্ন বহুত পুরানা রাইজর আমার দাবি আছিল এই স্থানীয় রাইজর বিভিন্ন দল সংগঠন বহুতবার এইটো ব্রিজ লৈ দাবি উত্থাপন কৰিছিল সেই দাবিৰ পৰিপ্ৰেক্ষিতে এইবেলি আমি ব্রিজটো দেখা পাইছো আমি আনন্দিত হয়েছিলো আমি ব্রিজটো ওপেনিংৰ দিনো আছিলো আমি গর্বিত যে আমার অঞ্চলত এটা ডাঙৰ এটা কাম হৈ আছে আমি ভাবিছিলো যে কামটো ভালকৈ হ'ব কিন্তু ইয়াত দেখা গৈছে ঠিকাদাৰৰ ময়মতালি ঠিকাদাৰ আজিলৈকে ইয়াত আহি পোৱা নাই ইঞ্জিনিয়াৰ ঠিকাদাৰ কোন এটা আমি নামে নাজানো গম নাপাওঁ ইয়াত মুহুৰি দি বা ঠিকাদাৰৰ নিজা মানুহ দি হয়তো কাম কৰি আছে ঠিকাদাৰৰ লগত ৰাইজৰ লগত কোনো সম্পৰ্ক হোৱা নাই আজি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানুহবিলাক যে আহে এই ৰাইজৰ কথা নুশুনে ৰাইজে যদি কিবা অভিযোগ দিয়ে ৰাইজৰ কোনো কাণ হাৰে নিদিয়ে ৰাইজৰ ওপৰত খং কৰে আমি যেটো শুনা পাইছো বা দেখা পাই আছো ইয়াত যিবিলাক বস্তু বাহিনী দি কাম কৰি আছে যেনেকৈ ধৰক বালিটো একদম আমাৰ ঘৰৰ মানুহে কাম নকৰিব মাটি মিক্স কৰা বালি আৰু যিবিলাক সামগ্ৰী আমি দেখা পাই আছো এইবিলাক নিম্নমানৰ সামগ্ৰী দি কাম কৰি আছে আমি ভাবিছিলো যে আমাৰ এটা বৃহৎ এটা কাম চলি আছে এটো কামটো মানে ভালকৈ হ'ব উন্নত মানৰ হ'ব কাম ইয়াত প্ৰায় 11 কোটি টকাৰ কাম চলি আছে বুলি আমি শুনা পাইছো কিন্তু ইয়াত মানে ঠিকাদাৰ বা ডিপাৰ্টমেণ্টৰ মানুহ আমি দাবী জনাইছো যে ডিপাৰ্টমেণ্টৰ মানুহ সদায় থাকিব লাগে ইয়াত থাকি কাম যাতে ভালকৈ হয় এটোৰ ওপৰত নজৰ দি কামবিলাক ধুনীয়াকৈ কৰিব লাগে কিন্তু ইয়াত ডিপাৰ্টমেণ্টৰ মানুহ ফাঁকি দি আছে ইয়াত ডিপাৰ্টমেণ্টৰ মানুহৰ লগত ৰাইজৰ লগত কি কাজিয়া হ'ব পাৰে আজি দেখা গৈছে যে জয়নাল আবদিন নামৰ জুনিয়ৰ ইঞ্জিনিয়াৰ বলে তেখেতৰ যেটো বিহেভ আমি মানে ৰাইজৰ পৰা যেটো শুনিলো এটো বিহেভটো দুৰ্ভাগ্যজনক হৈছে এটো একদম গৰিহণাৰ যোগ্য কাৰণ এনেকুৱা বিহেভ হ'ব নালাগিছিল এটা ডিপাৰ্টমেণ্টৰ মানুহে হওক ৰাইজে বহুত কিবা কিবি সুধিব পাৰে জানিব পাৰে অধিকাৰ আছে ৰাইজৰ জয়নাল জুনিয়ৰ ইঞ্জিনিয়াৰ বুলি আমি শুনা পাইছো কিন্তু হেটো মানে হয় নহয় এটো নাজানো আমি কিন্তু ৰাইজৰ লগত সিহঁতৰ লগত মিলা প্ৰীতি নাই আজি ৰাইজে এষ্টিমেট বিচাৰিব পাৰে এটো আজি অকল আধাৰ হিলা দি কাম চলি আছে কি আছে না আছে ৰাইজৰ হুতাৰ তো ৰাইট আছে না কিন্তু ৰাইজক হুদিলাই যদি তেখেতে জয়নাল আবদিনে যদি খং কৰি মাৰিব আহে এটো কেনেকুৱা কথা হ'ব পাৰে এটো আমি খুবই এটো বেয়া পাইছো আমি আপুনি খেলা রড দিছে 1 ফুট দূর আমরা মানা করলাম যে এটা গিলাতে কাজ করেন না কি কাম চলি আছে ইয়াতে ব্রিজের কাম কি ঠাইখনৰ নাম কি আছিল বালাডোবা টু ফুলবাড়ি তো ওরা বললো যে ঠিকাদার আসবো ঠিকাদার এসে আপনাদের ঠিকাদার কোন ঠিকাদারের নাম না জানো তো ঠিকাদার আহি আপনাদের কব কিবা কাগজপাতি আছে কিবা অর্ডার আছে অর্ডার করবে কি লেখা আছে গোটাবিলাক চাইছি দিয়ে আপোনালোকে কাম কৰিব তো কালি আহিছোঁ কালি আহি মানে জনালে সুধিছোঁ যে স্যাৰ আপুনি ইঞ্জিনিয়াৰ হয় না আপনি অ্যাসিস্ট্যান্ট ইঞ্জিনিয়ার না আপনি মজুরি হয় না ঠিকাদার হয় আমি তো নাজানো আপনার পরিচয়টো দিলে ভাল আছিল কি কয় তেখেতে 2 নম্বৰী মাল দি কাম কৰি আছে হতে হিমক মাৰিবলৈ আহিছে কোনে জনালে কিয় মাৰিব আহিলে আপোনাক ওই তাক সুধিছোঁ পুছ কৰিছো যে 2 নম্বৰ মাল দি কাম কৰি 2 নম্বৰ বালু দি কাম কৰিছে গিটি দি কাম কৰি আপোনাৰ কি ইয়াৰ স্থানীয় ৰাইজ নেকি তাৰ পিছতে মোক মাৰিবলৈ ইয়াৰ মানুহ মোৰ সম্পত্তিৰ ওপৰত কাম কৰি আছে তাৰ পিছত 3-4জনে তাক আটকাইছে তাৰ পিছত ঘৰত গৈছে আমি মোৰ ভাই বেৰাদাৰ আহি মোক ঘৰত লৈ গৈছে যোগ কৰিম আজি কেছ কৰিম তেখেতৰ নামত কাৰ নামত কৰিব জনালৰ নামত জনাল কোন হয় ইয়াত ঠিকাদাৰ ইঞ্জিনিয়াৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এতিয়া ন্যায় বিচাৰো